এই পৰম পুৰুষে কৈছিল অকল ঘৰে আছো মই আমি নিৰঞ্জন সৃষ্টি নহলে মোক নকৰে মোক সৃষ্টি লাগে না যাও না চলে এইখন পৃথিৱীত মোৰ কি আনন্দ আছে এইজন প্ৰভুৱে আমি দুৰ্লভ মনুষ্য জন্ম পালো কিন্তু দুৰ্ভাগ্যটো হ'ল আমি হৰিক চিনি নাপালো হৰি কোন এইকাৰণেই নাপাওঁ আমি এইটো মহাপুৰুষ মাধৱদেৱে এইকাৰণে নামঘোষাত কৈছে যে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় তেতিয়াহ'লে মোৰ তাত আত্মা আছে মই সন্মুখত যাকে দেখো তাতো আত্মা আছে নাপায় জানা তাংক অবিদ্যা অবিদ্যাই মোৰ এনেকে হেঁচামাৰি ধৰে তেওঁ নাচ তেওঁ কোচ তেওঁ দুখীয়া তেওঁ ঠগনাই তেওঁ বুঢ়া গণ্ডগোল লাগিব নহয় তেতিয়াহ'লে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায় নাপায় জানা তাংক অবিদ্যা অবিদ্যা নাখিয়েলা কৃষ্ণত পাৱলা কণ্ঠলগ্ন বস্তু সাক্ষাৎ মই যাতে দেখিছোঁ সেইজনতে যদি কওঁ কৃষ্ণ হয় কৃষ্ণ মই পাই গ'লো আৰু যদি মই লগে লগে ভাবোঁ তেওঁ দুখীয়া তেওঁ কোচ তেওঁ নাথ তুমি চৰাচৰ বিশ্ব ব্ৰহ্মাণ্ডত ঘূৰিলে কতো নোপোৱা কাঠৰ ভগৱান পাবা শিলৰ ভগৱান পাবা সেই ভগৱানক যদি তুমি কোৱা শুনাই দিবলৈ দিওঁ একদিন তুমি নাম লোৱা আৰু মজিয়াখন মই একেবাৰে ৰূপে দি দিম আৰু তোমাৰ কলিখনৰ বন্তি তন্তি এইবিলাক সমত দিম গছাটো মচুৰত দিম একদিন তুমি কথা কোৱা কোনে ক'ব এইবিলাকে তেতিয়াহ'লে মানুহখিনি নাই এই মানুহ যে প্ৰকৃত সত্য এই কথাটো বুজাবৰ কাৰণে স্বয়ং ভগৱন্তক নিজে মানৱী তনু লৈ আমাৰ মাজত দেখুৱাই দিছে দেখিলানে তেওঁ কাৰো অন্যায় নকৰে সকলোৰে মংগল কামনা কৰে কংসক বধ কৰোঁতেও কংসৰ জীৱটো আকৌ তেওঁ কৈছে ৰামে বধ কৰাৰ পিছতো ৰাৱণৰ জীৱটো আকৌ তেওঁ লৈ আহিছে কাৰণ মোৰ পৰাই সকলো গৈছে ইয়াক সেইকাৰণে তেওঁলোকে কৈছে যে আমি কষ্ট যিটো পাইছোঁ তুমি কিন্তু পৰম পুৰুষ তুমি পিনে নাই আৰু কোনো গতিকে আমাক তুমি তোমাৰ তাতে কি ল'লো মই দাস মহাপুৰুষ মাধৱদেৱে নিজকে দাসৰ